শোণিতপুৰ বিদ্যাপীঠ তেজপুৰত অনুষ্ঠিত হৈছিলে ৰংপুৰ দেৱকুমাৰ দাসৰ শুৱনি চিত্ৰাংকন প্ৰতিযোগিতা। দৃষ্টিনন্দন সেউজী পৰিৱেশত সাংস্কৃতিক নগৰী তেজপুৰৰ বৃহত্তৰ লালমাটি ৰঙালী বিহু সন্মিলনৰ সৌজন্যত 5 মে তাৰিখে জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। বিগত এটা দশক ধৰি দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ 2024 বৰ্ষৰ প্ৰমুখ্যে বিচাৰকূপে আমন্ত্ৰণ জনোৱা হয় নালন্দা চিত্ৰকলা বিদ্যালয়ৰ সঞ্চালক বিশ্বজিৎ বৰা ডাঙৰীয়াক। জীৱনৰ অৰ্ধ শতিকা ৰঙতেই জীৱন পাৰ কৰি বহু মূৰ্ত আৰু বিমূৰ্ত ছবি অংকন কৰি দেহত্যাগ কৰা দেৱকুমাৰ দাসদেৱৰ সোঁৱৰণত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাখনিত প্ৰতিযোগী হিচাপে সমবেত হয় শতাধিক ছাত্ৰ ছাত্ৰী। বহাগৰ সম্প্ৰীতি যাচিছোঁ আজি চিত্ৰকলাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ছাত্ৰ ছাত্ৰীসকলক লৈ বৃহত্তৰ তেজপুৰ সাংস্কৃতিক নগৰী এই স্থানত। আপোনাৰ অনুভৱ আৰু যি শুৱনি এই শুৱনি কি ধৰণে আয়োজন কৰা হৈছে? আমি নমস্কাৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া কথা হৈছে কি, আপোনালোকৰ চেনেলত যদি এইবাৰহে আহিছিল, যোৱাবাৰ অহা নাই বাৰু। আমি যোৱাবাৰো এই চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছিলোঁ আমাৰ বৃহত্তৰ লালমাটি ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি ৰাখিছিলোঁ। সেইবাৰো খুব ভাল ধৰণে হৈ গ'ল। ঠিক সেই পৰ্যায়তে এইবাৰো তাৰমানে আমি অকণ ভালকৈ তাতকৈ আৰু বেছি ভালকৈ পাতিম বুলি এইবাৰ মনস্থ কৰিবলৈ আগবাৰ আৰম্ভ কৰিলোঁ। আজি দেখিছোঁ ভালেখিনি কেণ্ডিডেট আহি পাইছেহি। এতিয়া তাৰমানে আমি জেগা দিব নোৱাৰাকৈ ইয়াত কেণ্ডিডেট পাইছিলোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদত যাতে আৰু ইয়াতকৈ ভালকৈ কৰিব পাৰোঁ, তাৰ কাৰণে মৰম শ্ৰদ্ধা সহকাৰে সকলোকে দিব বুলি খুব ভাল লাগিল। শিশুসকলক উদ্বুদ্ধ কৰোৱা হৈছে বিশেষ দেউতাৰ ফোনত। হয়, দেউতাৰ ফোনত একচুৱেলি মানে ৰংপুৰ দেৱকুমাৰ দাস মোৰ দেউতাৰ নাম, আৰু আমাৰ সভাপতিৰ আশীৰ্বাদ লৈ আৰু আগৰ বছৰো হৈছিলে, এইবছৰো আমি যিহেতু চেষ্টা কৰিছোঁ আৰু এইবাৰ কেণ্ডিডেট আমাৰ বহুত যথেষ্টখিনি পাইছোঁ, মানে বহুত বেছি হৈছে আগৰ, আৰু সেইমতে আৰু আগন্তুক বছৰত মানে আহি থকা বছৰবোৰতো আমি তেনেকৈ কৰিম বুলি আশা ৰাখিলোঁ। মানে ভাল লাগিল। ৰঙালী বিহুক শুভেচ্ছা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰাৰ কাৰণে আটাইতকৈ সুখী হৈছোঁ। ধন্যবাদ। প্ৰসংগত ৰংপুৰ দাসদেৱৰ সোঁৱৰণত আয়োজিত কৰা প্ৰতিযোগিতাখনিয়ে কি ধৰণে কল্পচিত্ৰৰ সমাহাৰ পৰিসৰ বিস্তৃত কৰিব পাৰি তাক উল্লেখ কৰে পুত্ৰই। নেপথ্য দাসদেৱৰ সৃষ্টিক চিত্ৰশিল্পী আৰু শ্ৰোতালৈ নিয়াৰ উদ্দেশ্যৰে পৰিদৰ্শন কৰোঁতে বিশ্বব্ৰহ্মাণ্ডৰ বহু সংবিধানবাদী বিমূৰ্ত দুৰ্বোধ্য অবুদ্ধ মূৰ্তচিত্ৰই স্পন্দিত কৰে শ্ৰোতা। দেউতাই আঁকি থকা সময়ত কি ধৰণে ষ্ট্ৰাগল কৰিছিল? সেই ধাৰাটো প্ৰতিটো প্ৰজন্মলৈ গৈছে। কিন্তু হয় হয়, জব পাৰ্চন আছিলে। দিনত ধৰক ঘৰুৱা কাম কৰি আমাক স্কুল থৈ আকৌ অফিচলৈ যায়, অফিচ কৰি আহি তাৰ উপৰিও মানে দেউতাই ৰাতি পৰ্ট্ৰেইটছ ধৰক অৰ্ডাৰ্ছ ৰাখিছিলে। আগতে পৰ্ট্ৰেইটছবিলাক কৰিছিলে, তাৰ মাজত এবষ্ট্ৰেক্ট আঁকি দিছিলে। সেই এবষ্ট্ৰেক্টবোৰ ধৰক কলাক্ষেত্ৰত তেনেকৈ জইন কৰিছিলে সেইমতে। আৰু ধৰক তাৰ উপৰিও ধৰক স্কুল আছিলে 2-3খন, সেই স্কুলতো ধৰক মানে তেখেতে শিকাইছিলে। তাৰ উপৰিও ইমানখিনি ধৰক মানে ব্যস্ততাৰ মাজতো যে আৰ্টটো বচাই ৰাখিছিলে, সেইটো আমাৰ এতিয়াৰ প্ৰজন্মই সেইটো বুজিব লাগে, আৰু সেইটোৱে মোৰ পিনৰ পৰা মেছেজ ধৰি লওক। আৰু তাতকৈ আৰু দেউতাই কেতিয়া আঁকিছিলে? ৰাতিপুৱা নে দিনত? বিশেষকৈতো ৰাতিয়ে আঁকিছিলে, বহুত দেৰিলৈকে আঁকিছিলে। যিহেতু আমি চব শুই যাওঁ, আমি ধৰক ৰাতি যেতিয়া ধৰক কেতিয়াবা উঠা হয় পেচাব কৰিবলৈ, আমি ধৰক দেউতাক আকৌ ৰিকুৱেষ্ট কৰোঁ যে শুই যোৱা, হ'ব হৈ গৈছে। নাই, তথাপিও কমপ্লিট কৰে ধৰক। আৰু কিছুমানে অৰ্ডাৰ এনেকুৱা আছিলে ধৰক মানে যোনবোৰ দেউতাই মানে লৈছিলে ধৰক, কিছুমান পৰ্ট্ৰেইট মানে কিছুমান নিজৰ মানুহ থাকে, সেই পৰ্ট্ৰেইটবোৰ ৰাতি মানে আঁকি পিছদিনাখন দিবলগীয়া হয়। গোটেই ৰাতি নোকোৱাকৈ থাকিছে, আকৌ পিছদিনাখন অফিচো কৰিছিলে, তেনেকুৱা ধৰণৰ আৰু কথাবিলাক। আৰু আহক কিছুমান এনেকুৱা স্পেচিয়েল ষ্টুডেণ্টছ আছিলে যাক ধৰক ঘৰত আনে, ঘৰলৈ আহে সিহঁতে। তাৰ মাজত বিশ্বতাও আছিলে, মৌচুমী বাহঁত আছিলে, ধৰি লওক এনেকৈ মুকুট খুৰা আছিলে, মোৰ খুৰা মাতো আৰু এনেকৈ বহুত মানুহ আছিলে যোনে মই সৰুৰ পৰা মানে সেইখিনি মানুহৰ লগতে ডাঙৰ হোৱা। একচুৱেলি সৰুৰ পৰা মই তেনেকৈ সেইখিনি মানুহৰ স্বত্ব চাইতে ডাঙৰ হোৱা আৰু জিকিব নিদিলে বোলো। এয়া আমি সাংস্কৃতিক ভূমি তেজপুৰৰ প্ৰয়াত শিল্পী চিত্ৰশিল্পী দেৱকুমাৰ দাসদেৱৰ ঘৰত আছোঁ, আৰু এই ঘৰখনৰ মূল আলোড়িত দৃশ্যত আছে সমগ্ৰ পৰিয়ালেই চিত্ৰশিল্পী। মই মোৰ সন্মুখত আছে আনজন চিত্ৰশিল্পী তেজপুৰৰ, আৰু দুজন আৰু ভাইটি আছে। জানিব বিচাৰিছোঁ বিশ্বৰ পৰা ছাৰৰ সৈতে যি সম্বন্ধ আৰু সান্নিধ্য তাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। হয়, আমাৰ তেজপুৰৰ যিসকল চিত্ৰশিল্পী বা ভাস্কৰ্য শিল্পী আছিলে, তেওঁলোকৰ ভিতৰত অন্যতম
মোৰ গুৰু দেৱকুমাৰ দাসদেৱ, তেখেতক মই লগ পাইছিলোঁ মই ক্লাছ 6 মানত থাকোঁতে লগ পাইছিলোঁ। আৰু আমি যেতিয়া JSK কলেজ অফ ফাইন আৰ্ট, জগত সিং কছাৰী চাৰুকলা মহাবিদ্যালয়, তাত আমি যেতিয়া ছাৰৰ ওচৰত আমি শিক্ষা লৈছিলোঁ, তেতিয়া খুব এটা ছাৰৰ লগত ছাৰৰ সান্নিধ্য খুব ভাল লাগিছিলে। ছাৰে কিছুমান সৰু সৰু কথা খুব ভালদৰে শিকাইছিলে। আৰু আমি তেখেতৰ আদৰ্শৰেই আজি তেখেতৰ আদৰ্শ লৈ আমি ছবি আঁকি আছোঁ। আৰু এতিয়াও যিসকলে দেৱকুমাৰ দাসদেৱৰ ছবি দেখিছে বা আমাৰ তেজপুৰৰ প্ৰায়সকলে তেওঁক সদায়ে মানি আহিছিলে। আৰু তেওঁৰ ছবিৰ প্ৰভাৱটো আমাৰ তেজপুৰৰ যিখিনি এতিয়া উদীয়মান চিত্ৰশিল্পী আছে, প্ৰত্যেকৰে ছবিতে আমি দেখিবলৈ পাওঁ। আৰু তেওঁৰ যিবিলাক এবষ্ট্ৰেক্ট পেইণ্টিং আছিলে, খুব মানে বিষয়বিলাক খুব জটিল বিষয়ত তেওঁ এবষ্ট্ৰেক্ট পেইণ্টিং কৰিছিলে। ইয়াতে আমাৰ অনুপ দাই দেখুৱাইছে কিছুমান ছবি, তেওঁৰ কৰি থোৱা ছবি আছে। আৰু তেওঁৰ মৃত্যুৰ পিছতো মই এই ঘৰখনৰ লগত জড়িত হৈ আছিলোঁ। তেওঁৰ স্মৃতিত আমি মোৰ নালন্দা কলা বিদ্যালয়ত আমি প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। বাইদেউৰ সম্পূৰ্ণ সহযোগিতাৰে আমাৰ প্ৰতিযোগিতাত বাইদেউৰো অৰিহণা আছিলে। গতিকে এতিয়া আমাৰ দেৱ ছাৰৰ ল'ৰা নিৰংকুশ, আমি চিৰু বুলি মাতোঁ, নিৰংকুশে আজি এটা প্ৰতিযোগিতা আয়োজন কৰিছে দেউতাকৰ স্মৃতিত। গতিকে সেই প্ৰতিযোগিতাত এজন বিচাৰক হিচাপে আহিবলৈ পাই খুব নথৈ আনন্দিত হৈছোঁ। কাৰণ যাৰ পৰা এদিন চিত্ৰকলাৰ শিক্ষা লৈছিলোঁ, তেওঁৰ নামৰ প্ৰতিযোগিতাৰ বিচাৰক হ'বলৈ পোৱাটো খুবেই এক গৌৰৱৰ কথা, খুব ভাল লাগিছে। আৰু মই আহিছোঁ মোৰ একালৰ ছাত্ৰ, বৰ্তমান মোৰ বিদ্যালয়ৰ শিক্ষক সুমন বৰা আৰু আমাৰ অনুপ দা আছে। আজি ছাৰৰ ঘৰলৈ আহি এনেকুৱা এটা অনুভৱ হৈছে যেন ছাৰ আজিও আমাৰ মাজত জীয়াই আছে। আৰু ছাৰৰ পৰ্ট্ৰেইট, বেলেগ আৰ্টিষ্টে কৰা পৰ্ট্ৰেইট দেখিছোঁ, ছাৰৰ ছোৱালীয়ে অংকন কৰা ছবি দেখিছোঁ। আৰু সেই ছাৰৰ যি আদৰ্শ আছিলে, ছাৰৰ যি আদৰণীয় মানে পেইণ্টিঙৰ প্ৰতি তেওঁৰ যিখিনি মানে কেপাচিটি, ক্ষমতা আছিল, সেই ক্ষমতাখিনি মই আজি নিৰংকুশ আৰু ছাৰৰ ছোৱালী প্ৰতিভাৰ হাততো দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকেও ছাৰৰ সেই ছবিৰ ধাৰা ধৰি ৰাখিছে আৰু খুব ভাল লাগিছে আজি আহি পেলাই। প্ৰজন্ম হিচাপে ছাৰৰ ছবিবোৰৰ পৰা কি নিৰীক্ষণ কৰিছা? নমস্কাৰ, মোৰ নাম সুমন বৰা। মই এতিয়া যোনজন ছাৰৰ তাত ছবি শিকি আছোঁ, বিশ্বজিৎ বৰা, তেখেতৰ গুৰু আছিলে আমাৰ শ্ৰদ্ধাৰ দেৱকুমাৰ ছাৰ। তো মই তেখেতক ইমান পোৱা নাই যদিও মানে ছবিখিনি চাই এনেকুৱা এটা অনুভৱ কৰিছিলোঁ, সেই টাইমত যদি মানে তেখেতে আৰু অলপ সুবিধা পালে হয়, মানে আৰু ভাল আছিলে। আৰু ছবিখিনি চাই এনেকুৱা এটা ভাল লাগে, মানে এতিয়াও মানুহজন আছে মানে জীয়াই আছে ছবিখিনিত মানে ফুটি উঠি আছে যে। আৰু ছবিখিনি তেতিয়াই সেই 90sতে ছবিবোৰ এবষ্ট্ৰেক্ট ছবি আছে বা আমাৰ যোনবোৰ ষ্টিল লাইফে হওক, নেচাৰেল ষ্টাডি হওক, সেই ছবিখিনি যোনবোৰ আছে তেতিয়াৰ দিনতে যে ইমান প্ৰপাৰ, ইমান ডিটেইলত কামখিনি কৰিছিলে, সেইখিনি যে সঁচাকৈ বহুত ভাল লাগিছে। আৰু এতিয়া আমাৰ আৰ্টিষ্টখিনিৰ বেছিভাগৰে, মই বাৰু নহয়, মই শিকিহে আছোঁ, আৰ্টিষ্ট হোৱাকৈ নাই আৰু ইমান সহজো নহয়, মই বাছ এতিয়া কামখিনি কৰি আছোঁ আৰু কৰি যাম। তেতিয়াৰ দিনতে মানুহজনে ইমানখিনি মানে হাই লেভেলত কামখিনি কৰিছে, সেইকাৰণে মানে বহুত হেৰি আৰু। ছাৰৰ ঘৰত থাকি এটা কথা অনুভৱ কৰা নে? এতিয়াও জীয়াই আছে লাগি? সেইটো হয়। এই ছবিবোৰৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছেনে? আছে, নিশ্চয়। সেইটোৱে ডাঙৰ কথা। আৰু এই ছবিবোৰ ভালকৈ থ'ব, কোনে আঁকিছে না? মন্দিৰ এখন আঁকিছেতো।